ৰামায়ণৰ কথা মানেই ভগৱান ৰামচন্দ্ৰৰ অমিতময় জীৱনৰ কাহিনী। গতিকে ৰামচন্দ্ৰ কোন, তেওঁৰ পূৰ্বপুৰুষেই বা কোন আৰু কেনে আছিল, এইবোৰ কথা চমুকৈ হ'লেও জানিবলগীয়া। সূৰ্যবংশীয় ৰজা দিলীপৰ পুত্ৰ, ৰঘুৰ পুত্ৰ অজ আৰু অজৰ পুত্ৰ দশৰথ। ৰঘুৰ বাবেই বংশটোৰ নাম হ'ল ৰঘুবংশ হ'ল। ৰঘুৰ নাতিনীয়েকৰ বাবেই ৰামৰ অন্য নাম ৰাঘৱ। ৰামৰ আৰু বহুবোৰ নাম আছে, সেইবোৰ ঘটনা প্ৰসংগত উল্লেখ কৰা হ'ব। এতিয়া আহোঁ ৰামৰ পিতৃ-মাতৃ কথালৈ। ৰজা দশৰথৰ তিনিগৰাকী পত্নী, কৌশল্যা, কৈকেয়ী আৰু সুমিত্ৰা। বহুকাল ধৰি এগৰাকীৰো পুত্ৰ সন্তান জন্ম নাছিল। কন্যা এটি আছিল, নাম শান্তা। শান্তাক ৰজাই মৃত্যৰজা লোমপাদক তুলি-তালি ল'বলৈ দান কৰি দিলে। শান্তাক ডাঙৰ দীঘল কৰি লোমপাদে আকৌ ঋষি শৃংগলৈ বিয়া দিলে। দুয়ো বহুদিন লোমপদৰ আশ্ৰমতে থাকিল। ইফালে অপুত্ৰ ৰজা দশৰথে পুত্ৰৰ কামনাৰে পুত্ৰোষ্ঠি যজ্ঞ আয়োজন কৰিলে। গুৰুৰ উপদেশত ৰজাই ঋষি জোঁৱায়েকক হতুৱাই আহুতি দানেৰে যজ্ঞ সম্পাদন কৰিলে। যজ্ঞ পৰমান্ন কৌশল্যা সুমিত্ৰাক খাবলৈ দিলে। পিছে জা-জুৱলিৰ কথা নহয়, কৈকেয়ীক ভাগ নিদি সতিনীৰ খৰিয়াল এখন গোটাই ল'ব নোখুজিলে। দুয়ো ৰাণীয়ে নিজৰ ভাগৰ একোটা অংশ লগাই কৈকেয়ীক খাবলৈ দিলে। পৰমান্ন খাই ৰাণীহঁতে গৰ্ভধাৰণ কৰিলে। যথাসময়ত কৌশল্যাৰ পৰা ৰাম, সুমিত্ৰাৰ পৰা লক্ষ্মণৰ জন্ম হ'ল। দুটা ভাগ গোটাই কৈকেয়ীৰ পৰা ভৰত আৰু শত্ৰুঘ্নৰ জন্ম হ'ল। তিনিও ৰাণীয়ে ৰজাঘৰৰ আদব কায়দাৰ মাজেদি ল'ৰাকেইটাক ডাঙৰ কৰিলে। ডেকা বয়সতে ৰজা দশৰথে এটি অথন্তৰ ঘটালে। তেওঁ মৃগয়া প্ৰিয় আছিল। অস্ত্ৰ শিক্ষা লওঁতে গুৰুৰ পৰা শব্দভেদী বাণ মৰাৰ কৌশল আয়ত্ত কৰি থৈছিল। এদিন মৃগয়া কৰিবলৈ যাওঁতে এখন নৈ পাৰত ওলালগৈ। নৈত হাতীয়ে পানী খোৱা যেন শব্দ শুনিবলৈ পালে। ৰজাই হাতী বুলি ভাবি শব্দভেদী বাণ মাৰি পঠিয়ালে। ওচৰ চাপি গৈ দেখিলে যে হাতীটো নহয়, বৰং এটি মুনিকুমাৰহে। তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছে। কাষতে আছে পানী ভৰাই অনা কলহটো। ৰজাই কি কৰিলে আৰু বুজিবলৈ বাকী নাথাকিল। লৰালৰিকৈ কুমাৰক কোলাত তুলি লৈ তেওঁ ঘৰ বিচাৰি আগবাঢ়িল। কিছু দূৰ গৈ এটি কুটিৰ আগ চোতালত অন্ধ পিতৃ-মাতৃক দেখা পালে। কোলাত কুমাৰক লৈয়ে নিজৰ অজানিতে কৰা ভুলৰ বাবে ক্ষমা ভিক্ষা মাগিলে। ৰজাই কৈ থাকোতে অন্ধ পিতৃ-মাতৃৰ বুজিবলৈ সৰহ পৰা নালাগিল যে অন্ধৰ লাখতিস্বৰূপ পুত্ৰক কালে অপহৰণ কৰিলে। দুয়ো খেপিয়াই চুই চাই হিয়া ভাঙি কান্দিলে। ৰজাও মৰ্মাহত হৈ মৌনভাৱে ৰল। হুক এৰি কোভত জ্বলি উঠি ঋষিয়ে শাপ দিলে, অন্ধ পিতৃ-মাতৃৰ একমাত্ৰ সম্বল পুত্ৰক বধ কৰি তই যি পাপ তৰিলি, তাৰ পৰিণতি অৱশ্যেই ভুগিবি। শোকতে এদিন তোৰো প্ৰাণ যাব। পিছে মোৰ নাথাকিলেও মোৰ কামোৰণি হ'ব কেনেকৈ? ৰজা দশৰথেও কৈ পেলালে, বোলে তেওঁ অপুত্ৰক এতেকে ঋষিৰ শাপ ফলিয়াব কেনেকৈ? ঋষিয়ে প্ৰত্যুত্তৰত ক'লে, বোলে তেওঁ সোনকালেই পুত্ৰ লাভ কৰিব। ঘৰলৈ আহি পুত্ৰোষ্ঠি যজ্ঞ কৰি পুত্ৰ লাভ কৰাৰ কথা ইতিমধ্যে কৈ অহা হৈছে। তোমালোকে ৰাম নৱমী তিথিৰ কথা নিশ্চয় জানা। চ'ত মাহৰ এই তিথিতেই অৱতাৰী পুৰুষ ৰামচন্দ্ৰৰ জন্মৰ দিন। অৱতাৰী পুৰুষ কেনেকৈ হ'ল, নিশ্চয় তোমালোকৰ মনত এটা খুদুৰনি লাগিছে। তাকো চমুৱাই কওঁ বাৰু। লংকেশ্বৰ ৰাৱণৰ অত্যাচাৰত স্বৰ্গ, মৰ্ত্য, পাতাল ক'তো শান্তি নোহোৱা হৈছিল। ব্ৰহ্মাৰ বৰত ৰাৱণ বলিয়ান অজয়ে। গতিকে দেৱ সমাজে আলোচনা কৰি ইয়াৰ এটা প্ৰতিকাৰ উলিয়াবলৈ ভগৱান বিষ্ণুৰ কাষ চাপিল। ৰাৱণৰ পৰা ৰক্ষা পোৱাৰ উপায় বিচাৰি স্তুতি মিনতি কৰিবলৈ ধৰিলে। সন্তুষ্ট হৈ বিষ্ণুৱে ক'লে, বোলে দুষ্টক দমি সন্তক পালনৰ অৰ্থে তেওঁ মনুষ্যৰূপে ৰজা দশৰথৰ পুত্ৰ হৈ জন্ম ল'ব। ব্ৰহ্মাই ৰাৱণক দিয়া বৰটো এটি সুৰুঙা আছে। এই সুৰুঙাটোৱে তেওঁ মনুষ্যৰূপ তপস্বী হৈ থাকি ৰাৱণৰ দৰ্প সৰ্ব কৰিব। ওপৰত কৈ অহা দশৰথৰ পুত্ৰোষ্ঠি যজ্ঞৰ পৰমান্ন দেৱতাসকলেই যোগান ধৰিছিল। বিষ্ণুৰ আজ্ঞামতে স্বয়ং লক্ষ্মী দেৱীৰ আবিৰ্ভাৱ হৈছিল জনক ৰজাৰ ঘৰত। ৰামৰ জীৱনৰ কাহিনী পিতৃ দশৰথৰ আৰু এই অঘটন কৈ থোৱাৰ প্ৰয়োজন হৈছে। দেৱাসুৰৰ যুদ্ধত ইন্দ্ৰই দুবাৰো দশৰথক সহায় কৰিবলগীয়া হৈছিল। এবাৰ যুদ্ধত দশৰথক বিশেষভাৱে আঘাতপ্ৰাপ্ত হৈছিল। একমাত্ৰ ৰাণী কৈকেয়ীৰ আপ্ৰাণ চেষ্টাতে তেওঁ সোনকালে আৰোগ্য লাভ কৰিলে। এই উপকাৰৰ প্ৰতিদান স্বৰূপে ৰাণীক দুটা বৰ দিব খুজিলে। পিছে কৈকেয়ীয়ে কৃতজ্ঞতা প্ৰকাশ কৰি বৰ দুটা প্ৰয়োজন সময়তহে ল'ব বুলি কৈ থলে। সময় মানে কৈকেয়ীয়ে সুযোগৰ সময়লৈকে অপেক্ষা কৰি ৰল।
ৰাজকুমাৰবোৰৰ ইতিমধ্যে গুৰুৰ ওচৰত শিক্ষা দীক্ষা সাং কৰিলে। সকলো ডেকা হৈ জ্যেষ্ঠ ৰামকে ৰাজপাত দি দশৰথে অভিষেকৰ বাবে যা যোগাৰ সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী আৰু ডা-ডাঙৰীয়াসকলক আদেশ দিলে। আয়োজনৰ পূৰ্ণগতিত আগবাঢ়িল। ৰাণী কৈকেয়ীৰ মন্থৰা নামৰ এজনী দাসী আছিল। তাই কুমন্ত্ৰণাত বৰ চোকা আছিল। তাই ৰাণীৰ কৈকেয়ীক বুজাই বঢ়াই মান্তি কৰালে যে ভৰতক ৰজা পতাৰ সুযোগটো এৰি দিব নালাগে। ৰজা তেওঁৰ ওচৰত বৰ দিবলৈ ঋণী হৈ আছে। এতেকে কৈকেয়ীক ৰামৰ 14 বছৰ বনবাস মঞ্জুৰ কৰাব লাগে। কৈকেয়ীয়েও ঠিক কৰিলে বোলে এই সুযোগ তেওঁ গ্ৰহণ কৰিবই। অভিষেকৰ আগে আগে কৈকেয়ীয়ে ঠে পাতিলে। ৰজাই সোধাত ক'লে বোলে তেওঁ দিবলগীয়া বৰ দুটা নিদিলে তেওঁ খোৱা বোৱা সকলো ত্যাগ কৰিব। ৰজা বিমূৰত পৰিল। উৎসৱৰ আগে আগে বৰদান যদি কিবা অঘটন ঘটে তেন্তে বৰ বিপৰ্যয় মিলিব। নিদিও নোৱাৰে কিয়নো ৰজাৰ প্ৰতিজ্ঞাবদ্ধ। শেষত বৰ দিবলৈ মান্তি হ'ল। কৈকেয়ীয়ে হাতেৰে যেন সৰহে ঢুকি পালে। প্ৰথমটো বৰ বিচাৰিলে ভৰতক ৰাজপাত দান, দ্বিতীয়টো ৰামৰ 14 বছৰ বনবাস হ'ব লাগে। ৰজাৰ মূৰত আকাশী ভাগি পৰা দি পৰিল। যেন বিনা মেঘেই বজ্ৰপাতহে হ'ল। ৰামৰ সকলো কথা গম পালে। পিতৃ সত্য পালন কৰাটো তেওঁৰ কৰ্তব্য বুলি ভাবি 14 বছৰ বনবাস মানি ল'লে। পিছদিনাই বনবাসলৈ যাবলৈ সাজু হ'ল। সহধৰ্মিনী সীতা ওলাল ভাতৃপ্ৰেমৰ অপূৰ্ব চানেকি জগতত জিলিকাই ৰাখি লক্ষ্মণ ককায়েকৰ সহচৰ হৈ যাবলৈ ওলাল। সকলোৱে ৰাজ অভৰণ ত্যাগ কৰি বাকলি বসন পিন্ধিবলৈ গমন কৰিলে। বন গমনৰ কলহতে গম পালে যে পিতৃয়ে পুত্ৰৰ শোকত প্ৰাণকে এৰিলে। মইনাহঁত দশৰথৰ প্ৰতিজ্ঞা ৰাখি যি কৰিলে তাৰ আৰ্জিত ফলো ভোগ কৰিলে। সেয়ে কোৱা হয় যথা কৰ্ম তথা ফলম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। যদি মাজত কওঁতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে সেইখিনি ক্ষমাজনা কৰে যেন। আৰু এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় শ্ৰীৰাম।